সকলোকে আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু গাঁৱৰ বোৱাৰীসকলে আহি ৰাতিপুৱাই চব্জি কাটি আছে। যিহেতু দুপৰীয়া টাইম নহ'ব, সেইবাবে সোনকালে শুই উঠি আহি চব্জিটো কাটি লৈছে। আৰু এফালে গাহৰি কটাই গাহৰি কাটি আছে, আৰু এফালে চব্জি বনাই আছে। চব্জিখিনি আধা আধি হৈছেগৈ আৰু গাহৰি কলিজা তেনেকৈ মাংস বিলাহী দি, আৰু এফালে তেজখিনি লগাই দিব। আৰু এফালে ভাত বনাই আছে। ভাত হৈ গ'ল, 2 পাচি ভাত হ'ল। আৰু এফালে আমাৰ বেলিটো ইমানখিনি পাইছেগৈহে। ইমানখিনি কাম আগবাঢ়িলেই মানে, যিহেতু আমি ৰাতিপুৱা এবাৰ খাওঁ আৰু দুপৰীয়া এসাঁজ মানে দুসাঁজ ভাত খাওঁ লৃগাঙৰ দিনাখন। আৰু এফালে মছলা পিচি আছে, গেট বনাই আছে। যিহেতু আমাৰ গাঁওখন সৰুকৈ পতা হৈছে, সেইবাবে জংকী পানৈ গোট আত্মসহায়ক গোটৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত, সেইবাবে মানুহো কম, গাঁওখনো সৰু, সেইকাৰণে কামবোৰ সোনকালে নহয়। আৰু এফালে সকলোৱে ৰাতিপুৱাৰ ভাত সাজ খাবলৈ বহিছে আৰু একেলগে খাবলৈ লৈছে। আৰু গাঁওখনত মানুহ মানে ইমানখিনিয়ে আমাৰ ৰাইজ, সেইকাৰণে কামবোৰ সোনকালে নহয়, দেৰি হৈ যায়। আৰু এফালে আমাৰ চাইমদ, কিমান ধুনীয়া কালাৰ চাওকচোন। আৰু ৰাতিপুৱাৰ কাৰ্যসূচী ইমানতেই খতম। আৰু বাকী কাৰ্যসূচীসমূহ বেলেগ এটা ভিডিঅ'ত দেখুৱাম, যিহেতু বেছি দীঘল হৈ গৈছে আজি ভিডিঅ'টো। আৰু যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু লৃগাং বুলি।